মোৰ পত্নীৰ এই কাৰ্যই মোক আৰু অধিক সন্দেহজনক কৰি তুলিছিল। মই অসহায় হৈ খোজ কাঢ়িব নোৱাৰা মোৰ মৰা ভৰি দুখনলৈ চালোঁ। কষ্টেৰে মই হুইল চেয়াৰখন মোৰ বিছনাৰ ওচৰলৈ লৈ গ'লোঁ আৰু মোৰ নিৰ্জীৱ ভৰি দুখন বিছনাৰ পৰা হাতেৰে নমাই দিলোঁ। তাৰ পিছত হুইল চেয়াৰখনত বহিলোঁ। কেৱল এই সকলোবোৰ কৰিয়ে মোৰ প্ৰচুৰ ঘাম ওলাই আহিছিল। মই সম্পূৰ্ণ হাহাকাৰ কৰি আছিলোঁ। ৰাতি আন্ধাৰত সন্মুখৰ কোঠাটোৰ পৰা অহা পত্নীৰ মাতবোৰে মোৰ ইন্দ্ৰিয়বোৰ উৰুৱাই পেলাইছিল। প্ৰতিদিনে মোক ঔষধ দিয়াৰ পিছত তাই মোৰ কোঠাৰ পৰা ওলাই আহি সন্মুখৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি দিছিল। ৰাতিৰ নিস্তব্ধতাত তেওঁৰ অদ্ভুত শব্দবোৰ শুনিবলৈ পাইছিলোঁ, যিবোৰ শুনি মোৰ হৃদয়খন ফাটিবলৈ ধৰিছিল। গোটেই ৰাতিটো শান্তিৰে শুব পৰা নাছিলোঁ। তাই মোৰ সন্মুখত বহি আছিল, তাই মন মগজু উৰুৱাই দিয়া সৌন্দৰ্য। তাই বিভ্ৰান্ত চকুৰে মোৰ ফালে চাই আছিল। মুখৰ পৰা চিগাৰেটৰ দীঘলীয়া সমনীয়া এটা ওলাই ধোঁৱাখিনি উৰুৱাই দি ক'লোঁ, মিছ মুন, মোৰ ফালৰ পৰা কোনো বাধ্যবাধকতা নাই। তুমি নিজৰ সিদ্ধান্ত ল'বলৈ স্বাধীন। এফালে 25 লাখ টকাৰ চেক, আনফালে বিয়াৰ কাগজ। মোৰ ডাঙৰ চকীখনত হেলান দি সেই ধুনীয়া ছোৱালীজনীৰ মুখৰ অহাহেতালৈ চাই আৰু অন্তৰত হাঁহি এটা মাৰিলোঁ। কেতিয়াবা তাই চকুৰ 25 লাখৰ টকাৰ চেকত নিবদ্ধ হৈ থাকিব, যিটো সেই সময়ত তাইক বৰ প্ৰয়োজন আছিল, আৰু কেতিয়াবা সেই কাগজবোৰত চহী কৰি যিবোৰ তাই মোৰ পত্নী হ'ব। যদি এগৰাকী নাৰী ধুনীয়া হয় আৰু তাৰ ওপৰত তাইও অসহায় হয়, তেন্তে তাই অসহায়তাৰ সৈতে খেলি মই বেছি ভাল পাওঁ। সেইবাবে মই যিমান পাৰোঁ হাঁহিটোৰ অসহায়তা উপভোগ কৰি আছিলোঁ। তেওঁ চকুত চকুলোৰে মোৰ ভিতৰত জঠৰ হৈ বহি থকা মোৰ অহংকাৰটো বৰ সকাহ দি আছিল। এই ছোৱালীজনীৰ বাবে এই সিদ্ধান্ত লোৱাটো চাগে বৰ কষ্টকৰ আছিল। মুনক লৈ আহিছিলোঁ চৌহদলৈ। বৰ্তমান তাইৰ দেউতাকে হস্পিতালৰ ICUত জীৱন মৃত্যুৰ যুদ্ধত যুঁজি আছিল, আৰু দেউতাকৰ জীৱন ৰক্ষা কৰিবলৈ তাই মোৰ সন্মুখত অসহায় হৈ বহি আছিল তাই চকু জোৰে। সেই সময়ত তাই তিতা গোলাপী চকু দুটাই মোৰ শান্তি চুৰি কৰি আছিল। তাৰ পিছত কপি কপি কাগজখনত চহী কৰিলে। মোৰ সন্মুখত এটা বিশাল হাঁহি বিয়পি পৰিল। মই ভাবিলোঁ যে মই আকৌ এটা সূক্ষ্ম কলি কিনিলোঁ। 4 দিনলৈ মই কোঠাৰ সৌন্দৰ্য কৰিম আৰু তাৰ পিছত কিবা অসাৰ বস্তুৰ দৰে পেলাই দিম। মুনৰ লগত মোৰ বিয়া মোৰ প্ৰথম বিয়া আছিল। আগতে মই বিয়া নোহোৱাকৈ ব্যৱসায় কৰা সকলো ছোৱালীৰ লগত ৰঙীন ৰাতি কটালোঁ। সন্তুষ্ট হ'লে সিহঁতক এৰি থৈ গৈছিল। কিন্তু মুনক বিয়া কৰাৰ চৰ্ত আছিল। যেতিয়া তেওঁ মোৰ চৰ্তটো মানি ল'লে, বাধ্যবাধকতাৰ বাবে ময়ো তেওঁৰ চৰ্তটো মানি ল'লোঁ। হয়তো মোৰ বাবে মহিলাগৰাকী ইমানেই গুৰুত্বপূৰ্ণ আছিল যে মই তাইৰ লগত কেইদিনমান বা কেইমাহমান কটাব পাৰিলোঁ। কিন্তু হাঁহি এটা কেনেকুৱা বিপদ হয় মই নাজানিছিলোঁ। তাই কোনো সাধাৰণ ছোৱালী নাছিল। তাই আছিল ডাঙৰ খেলুৱৈ। হয়, তাই মোক গিলি পেলোৱা মহ আছিল। মই আনন্দেৰে মুনৰ চহী কৰা বিয়াৰ কাগজবোৰ তুলি ময়ো চহী কৰিলোঁ। উকীলজনো মোৰ অফিচ ৰুমৰ চকীখনত বহি আছিল। বাকী থকা কাৰ্যবিধি তেওঁ সম্পূৰ্ণ কৰি পেলাইছিল। এতিয়া সেই ধুনীয়া ছোৱালীজনী মোৰ পত্নী হৈ পৰিছিল, কিন্তু মাত্ৰ কেইমাহমানৰ বাবে। যেতিয়ালৈকে মোৰ হৃদয়খন ইয়াৰ দ্বাৰা ভৰি নাথাকে, মই মুনলৈ এটা নিৰাশ দৃষ্টিৰে চালোঁ, কেৱল মোক উৎসাহিত কৰিবলৈহে। তাই খৰধৰকৈ 25 লাখ টকাৰ চেকখন তুলি লৈ মোৰ অফিচৰ পৰা ওলাই যাবলৈ ধৰিলে, কিন্তু মোৰ মাতত তাইৰ খোজবোৰ ৰৈ গ'ল। মই ক'লোঁ, মোৰ ড্ৰাইভাৰে এই চেকখন হস্পিতাললৈ ডেলিভাৰী দিব। তুমি মোৰ লগত মোৰ ফ্লেটলৈ আহিবা, কাৰণ আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি হ'ব, যিটো মই নষ্ট কৰিব নিবিচাৰোঁ। তাৰ বাবে অপেক্ষা কৰি সময় নষ্ট কৰা ধৈৰ্য মোৰ নাছিল। তাই ঘূৰি আহি মোৰ ফালে দুখত চাই ক'লে, মোৰ দেউতা হস্পিতালত আঘাতপ্ৰাপ্ত হৈ পৰি আছে। মই নাজানো তেওঁ বাচিব নে নাই।
গতিকে ভগৱানৰ স্বাৰ্থত দেউতাৰ লগত এৰাতি কটাবলৈ দিয়া। প্ৰতিশ্ৰুতি দিছোঁ, মই নিজেই তোমাৰ ওচৰলৈ আহিম। তেওঁ মোক হাতভাঁজ কৰি অনুৰোধ কৰিলে, কিন্তু মই ইমান যত্নশীল নাছিলোঁ। মই যদি হলোহেঁতেন তেন্তে মনৰ অসহায়তাৰ সুযোগ এনেকৈ নোলোৱা হ'লহেঁতেন। পেণ্টৰ পকেটৰ হাত দুখন লৈ লাহে লাহে তাইৰ ওচৰ পালোগৈ। মই ক'লো, তোমাৰ দেউতাক এতিয়া এই চেকখন লাগে, তোমাক নহয়। আৰু এই চেকখন তোমাৰ দেউতাৰ ওচৰলৈ খুব সহজেই আহিব। আৰু প্লিজ, এতিয়া মোক বিৰক্ত নকৰিবা। ইমান দিনে এই মুহূৰ্তবোৰ বাবে অপেক্ষা কৰি আছিলোঁ। এইদৰে কৈ মই তাইৰ হাতত ধৰি তাইৰ লগত লৈ যাবলৈ ধৰিলোঁ। তাই গোটেই বাটটো মোৰ হাত দুখন ধৰি থাকিল, মোক অনুৰোধ কৰি। তাই মোক মাত্ৰ কেইঘণ্টামানৰ বাবে বিচাৰি আছিল, মোক দেউতাৰ ওচৰলৈ পঠিয়াবলৈ। কিন্তু কিছুদিনৰ আগতে সেই একেজনী ছোৱালী মোৰ মুখত দিয়া স্বৰটোৰ প্ৰতিধ্বনিৰ বাহিৰে যেন একো শুনা নাই যেন লাগিল। হয়তো তাইৰ অসহায়তা আৰু বৈ থকা চকুপানীবোৰ দেখিহে মোৰ ভিতৰৰ জুই নিৰ্বাপন কৰিবলগীয়া হৈছিল। গতিকে মই মাত্ৰ গাড়ী চলাই থাকিলোঁ। তেওঁ কোনো কথাৰেই গুৰুত্ব নিদিলে। মই আছিলোঁ এজন অতি ধনী আৰু জনসম্পৰ্কীয় 28 বছৰীয়া যুৱক। মই কিনা আৰু অসাৰ বস্তুৰ দৰে পেলাই দিয়া ছোৱালীবোৰৰ সমান কাপোৰ কোনেও সলনি নকৰিলেহেঁতেন চাগে। ধন সম্পত্তি প্ৰচুৰতা আছিল, একোৰে অভাৱ নাছিল। মই এতিয়াও বিয়া কৰা নাছিলোঁ, কাৰণ মই মাত্ৰ এগৰাকী মহিলাৰ লগত জীৱন কটাব বিচৰা নাছিলোঁ। আজিলৈকে এনে এজনী লগ পোৱা নাই, যিয়ে কেইটামান ৰাতি সংগ দিয়াৰ পিছতো মোৰ হৃদয়ত সন্তুষ্ট হ'লহেঁতেন। মই মুনক হাতত ধৰি মোৰ ফ্লেটলৈ লৈ আহিলোঁ। ফ্লেটৰ দুৱাৰখন খুলি মই তাইক ৰুমৰ ভিতৰলৈ টানি আনি বিচনাখনত ঠেলি দিলোঁ। তাইৰ চকুলো টুকি আছিল। মই ক'লো, মই 25 লাখ টকা নিদিয়া হ'লে তোমাৰ বেমাৰী বুঢ়া দেউতাৰ মৃত্যু হ'ব। গতিকে কান্দোন বন্ধ কৰক। আৰু তাৰ পিছত আলমাৰীৰ পৰা উলিয়াই তাইক সেই একেটা গাউন দি দিলোঁ যিটো মই তাইক কেইদিনমানৰ আগতে দিছিলোঁ। বিনিময়ত সেই ধুনীয়া পৰিয়ালটোৰ ছোৱালীজনীয়ে মোৰ মুখত গাউন এটা দলিয়াই মোৰ মুখত চৰ মাৰি গুচি গ'ল। নিজৰ শালীনতাৰ কথা ক'লে। মই টকাৰ বিনিময়ত নিজৰ সন্মান বিক্ৰী কৰা ছোৱালীবোৰৰ মাজৰ এজনী নহয়। আৰু আজি মই তেওঁক একে ঠাইতে লৈ আহিছিলোঁ, মাত্ৰ 25 লাখ টকাৰ বিনিময়ত। সেই সময়ত তাই মোৰ ক্ৰয় কৰা দাস হৈ পৰিছিল, যাক মই যিমান দিনলৈ উপভোগ কৰি ব্যৱহাৰ কৰিব পাৰিম। আৰু যেতিয়া মোৰ হৃদয়খন ভৰি পৰিব, তেতিয়া মই গাখীৰত থকা মাখিৰ দৰে তাইক বাহিৰ কৰি দিম। অৱশ্যে কেইদিনমান আগতে মই তেওঁক মাত্ৰ 25 লাখ টকাৰ চেক দিছিলোঁ, আৰু কাৰণ তাইৰ অতুলনীয় সৌন্দৰ্য, যিয়ে মোক ভয় খুৱাইছিল। মই আগতেও তাইৰ সৌন্দৰ্যক একেদৰে মূল্য দিছিলোঁ, কিন্তু বিনিময়ত তাই মোক চৰ মাৰিলে। ইচ্ছা কৰিলে সেই নিশা তাইক জোৰকৈ অপহৰণ কৰি হৃদয়ৰ জুই নিবাৰণ কৰিব পাৰিলোঁহেঁতেন, কিন্তু নাই। সেই অসহায় ছোৱালীজনীৰ অসহায়তা মই চাব বিচাৰিছিলোঁ। মই বিচাৰিছিলোঁ তাই ইয়ালৈ আহি কান্দি কান্দি সহায় বিচাৰি কান্দি কান্দি মোৰ সন্মুখত হাত ভাঁজ কৰি কাতৰ অনুৰোধ কৰিম। তেতিয়াহে মোৰ হৃদয়খনে শান্তি অনুভৱ কৰিব। তেতিয়া এইটোৱেই হ'ল। আজি তাই মোৰ সন্মুখত উপস্থিত আছিল, যি গাউনত মই তাইক চাব বিচাৰিছিলোঁ। নেটৰ ধুনীয়া গাউনটোৱে তাইৰ শৰীৰৰ সৌন্দৰ্য উজ্জ্বল কৰি তুলিছিল। তাই নিজকে লুকুৱাবলৈ চেষ্টা কৰি আছিল, আৰু তাইৰ এই কাৰ্য দেখি মোৰ ওঠত হাঁহি এটা বিয়পি পৰিল। মই ক'লো, মোৰ পৰা আৰু নিজকে লুকুৱাই ৰখা লাভ নাই। তুমি এতিয়া মোৰ, আৰু তোমাৰ লগত মই যি বিচাৰোঁ তাকে কৰিব পাৰিম। যেতিয়া মই তাইক ক'লো যে তাই যন্ত্ৰণাত ভুগিছে আৰু ক'লে, মই তোমাৰ দৰে ধনী লষ্ট ল'ৰাবোৰক ঘৃণা কৰোঁ। তুমি মোৰ শৰীৰটোহে পাইছা, কিন্তু মোৰ হৃদয়খন তোমাৰ প্ৰতি কেৱল ঘৃণাৰে ভৰি আছে। দেউতাৰ প্ৰাণ ৰক্ষাৰ বাবে নিজক বিক্ৰী কৰিছোঁ, বা সঁচাকৈয়ে ক'বলৈ গ'লে দেউতাৰ স্বাৰ্থত মই মোৰ জীৱনটো তুচ্ছ কৰি দিছোঁ। মই সমনীয়া কাহি ক'লো, মই একো গুৰুত্ব নিদিওঁ। তুমি মোক যিমানেই ঘৃণা নকৰক
কিন্তু কেইদিনমানৰ বাবে বা সঠিককৈ ক'বলৈ গ'লে কেইমাহমানৰ বাবেহে মই তোমাক বহুত ভাল পাম আৰু মোৰ 25 লাখ টকাৰ দাম আদায় কৰিম। ইয়াৰ পিছত তুমি মোৰ পৰা মুক্ত। এই বুলি কৈ মই তাইৰ ধুনীয়া শৰীৰটোক চুমা খালোঁ। তাৰ পিছত মোৰ সকলো বিচৰা সকলোখিনিয়ে পালোঁ। মুনৰ দেউতাক মোৰ অফিচৰ সৰু শ্ৰমিক আছিল, যাৰ দৰমহাও আছিল বহুত কম। এবাৰ মই তেওঁৰ ওচৰলৈ গ'লোঁ। দেউতাকৰ অফিচত কিবা কামৰ বাবে গৈ কিছুমান নথিপত্ৰ চহী কৰি কোঠাৰ পৰা ওলাই গ'লোঁ। তেনেতে হঠাৎ মোৰ চকু মুনৰ ওপৰত পৰিল। তাইৰ মন উৰুৱাই দিয়া সৌন্দৰ্য দেখি মোৰ মনটো ঘূৰি ফুৰিবলৈ বাকী থাকিল। ক'লা কুৰ্তা পিন্ধি ডাঙৰ ডাঙৰ গোলাপী ৰঙৰ স্কাৰ্ফ মেলি তাই মনে মনে কম্পিউটাৰ পৰ্দাত চকু ৰাখিছিল। আৰু কীবৰ্ডত আঙুলিবোৰ দ্ৰুতগতিত লৰচৰ কৰি আছিল। মোৰ চকু দুটা হঠাৎ তাইৰ ফালে ঘূৰি গ'ল যদিও তাইৰ সৌন্দৰ্য দেখাৰ পিছত মই আঁতৰি চাবলৈ পাহৰিলোঁ। হয়তো চকুৰ উত্তাপৰ বাবে হাঁহিটো বিভ্ৰান্তিৰ বলি হৈ পৰিল। নাৰীয়ে তেওঁলোকৰ প্ৰতি অহা প্ৰতিটো চাৱনি চিনি পায় আৰু সেই ষষ্ঠ ইন্দ্ৰিয় তেওঁলোকৰ মাজত স্বাভাৱিক। হয়তো সেইবাবে মুনে মোৰ ফালে অসন্মতিসূচক চকুৰে চাই আছিল। মোৰ হাঁহিটো আৰু গভীৰ হৈ পৰিল। মই কিবা কামত পাপাৰ অফিচলৈ আহিছিলোঁ যদিও মুনৰ সৌন্দৰ্য মোক আকৌ পাপাৰ কেবিনলৈ যাবলৈ বাধ্য কৰালে। মুনৰ বিষয়ে সোধাত তেওঁ ক'লে, তাই মাত্ৰ কেইমাহমান আগতে আমাৰ অফিচত কাম কৰি আছে। তাই বৰ ধুনীয়া আৰু কঠোৰ পৰিশ্ৰমী ছোৱালী। মই ক'লোঁ, মোকো এনেকুৱা ছোৱালী লাগে। মুনক মোৰ অফিচত কাম কৰিবলৈ ক'লে মোৰ সমস্যাটো সহজ হৈ পৰিব। দেউতাৰ কি আপত্তি থাকিব পাৰে? আৰু যিয়ে নহওক, পাপাই মোৰ কোনো কথাকে আওকাণ কৰিব নোৱাৰিলে। মই আছিলোঁ তেওঁৰ একমাত্ৰ সন্তান। মোৰ এটা কথাতেই সমস্যা আছিল যে মই জীৱনত কেতিয়া পৰিপক্ক হ'ম। প্ৰতিদিনে দেউতাই ছোৱালীৰ লগত মোৰ বন্ধুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। মায়েও বিচাৰিছিল যে মই বিয়া পাতি থিতাপি লওঁ। কিন্তু মই বিয়াৰ বিপদত পৰিব বিচৰা নাছিলোঁ। মোৰ জীৱনটো মুক্তভাৱে উপভোগ কৰিবলৈ মন গ'ল। মই নিজৰ এটা সুকীয়া ফ্লেট লৈছিলোঁ। বেছিভাগে মই এই ফ্লেটটোত থাকিছিলোঁ আৰু ছোৱালীবোৰক তালৈ লৈ গৈছিলোঁ। মা-দেউতাকৰ লগত মই খুব কমহে থাকিছিলোঁ। এইদৰে মুনক মোৰ অফিচলৈ স্থানান্তৰ কৰা হ'ল। প্ৰথম কামটো মই তাইৰ দৰমহা বঢ়াইছিলোঁ। তাই সুখী আছিল, কিন্তু এতিয়ালৈকে তাই মোৰ উদ্দেশ্যৰ বিষয়ে গম পোৱা নাছিল। কাম কৰি থকা কেইসপ্তাহমান হ'ল। মই তাইক কিবা কাম বিচাৰিলে তাই মনে মনে সেই কামটো কৰি দিছিল। তাই কেতিয়াও মোৰ কোনো কথাতে না নক'লে। কিন্তু মই তাইক ক'লৈ প্ৰথমবাৰৰ বাবে মোক কামক না বুলি ক'লে। মোৰ অফিচত কাম কৰাৰ নিয়ম বেলেগ। তাত কাম কৰা ছোৱালীবোৰক আধুনিক দেখাবলৈ মোৰ ভাল লাগে। গতিকে আপুনি পিন্ধা সেই ডাঙৰ স্কাৰ্ফখন খুলি আধুনিক কাপোৰ কিছুমান পিন্ধিলে ভাল হ'ব। আৰু তাৰ বাবে মই আপোনাৰ দৰমহা দুগুণ কৰি দিম। মোৰ কথা শুনি তাই ক'লে, মই পিন্ধা কাপোৰবোৰত মই আৰাম অনুভৱ কৰোঁ। মোৰ চেহেৰা সলনি কৰাৰ প্ৰয়োজন নাই। মই তোমাৰ দেউতাৰ অফিচত কাম কৰাৰ সময়তো মোৰ লগত তেওঁৰ কোনো সমস্যা নাছিল। সেয়েহে মোক দেউতাৰ অফিচলৈ ঘূৰাই পঠালে ভাল। কাৰণ মই এই সকলোবোৰ কৰিবলৈ মান্তি নহয়। তাইৰ অস্কাৰে মোৰ ভিতৰত জুই জ্বলাই দিছিল। আজিলৈকে কোনো ছোৱালীয়ে মোৰ সন্মুখত ইমান সাহস দেখুৱাব পৰা নাছিল। মই ভালকৈয়ে জানিছিলোঁ যে ঘৰৰ দুৰ্বল অৱস্থাৰ বাবে উপাৰ্জন কৰিবলৈ ওলাই যোৱা এনে ছোৱালীবোৰ আমাৰ সন্মুখত ডাঙৰ স্কাৰ্ফেৰে নিজৰ সৌন্দৰ্যক ঢাকি ৰাখে। এইটো তেওঁলোকৰ এটা পুৰণি কৌশল যে তেওঁলোকক সন্মানীয় সেই কথা প্ৰমাণ কৰিবলৈ এই ধৰণৰ ছোৱালীবোৰে ইয়াক লুকুৱাই ৰাখি নিজৰ মূল্য বৃদ্ধি কৰে। আৰু তাৰ পিছত যেতিয়া আমি তেওঁলোকৰ মূল্য বৃদ্ধি কৰোঁ, তেতিয়া তেওঁলোকৰ মৰ্যাদা হেৰুৱাবলৈ বেছি সময় নালাগে। মই মুনক ক'লোঁ, পিছদিনা যে তুমি মোৰ লগত দুপৰীয়া আহাৰ খাবলৈ যাব লাগিব। প্ৰথম প্ৰশ্নটো আছিল, অফিচৰ সময়ত তাই ঘূৰি আহিব নে?
কাৰণ তাই আৰু বেছি দিন থাকিব নোৱাৰে। মই ক'লোঁ, হয়, অফিচৰ টাইমিঙৰ সময়ত আপুনি আহিব। মোৰ কথা শুনি তাই মোৰ লগত যাবলৈ মান্তি হ'ল। মই তাইক ৰেষ্টুৰেণ্ট এখনলৈ লৈ আহিলোঁ। মোৰ ক্লায়েণ্টে কেইজনমান তাত উপস্থিত আছিল। সভা আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰি তেওঁ গুচি গ'ল। মনক কিবা অজুহাতত একেখন হোটেলৰ কোঠালৈ লৈ আহিলোঁ। কিন্তু মোৰ উদ্দেশ্যৰ কথা কওঁতে তাই খঙত ৰঙা হৈ পৰিল। ২৫ লাখ টকাৰ চেক এখন আৰু এযোৰ পোছাক তাইৰ সন্মুখত ৰাখি লগতে ক'লোঁ, মই তোমাক যিমান দিন মন যায় তোমাক ব্যৱহাৰ কৰিব পাৰিম। তুমি মোক নাকচ নকৰিবা। মই জানিছিলোঁ তাই দাম অলপ বঢ়াব বিচাৰিব আৰু ২৫ লাখ টকাৰ পৰিমাণো কম নাছিল। কিন্তু সেয়া নহ'ল। তাই সেই চেকখন আৰু সেই পোছাকখন মোৰ মুখত পেলাই দি ক'লে, মই এজনী সন্মানীয় পৰিয়ালৰ ছোৱালী। তাই মোক ঘৃণনীয় দৃষ্টিৰে চাই কোঠাটোৰ পৰা ওলাই আহিল। আনকি মোৰ অফিচৰ চাকৰিও এৰি দিলে। মোৰ দৰে অশ্লীল ব্যক্তিৰ পৰা এই কথা কেনেকৈ সহ্য কৰিব পৰা গ'ল? গতিকে প্ৰথমে দেউতাৰ পৰা মোনৰ সম্পূৰ্ণ সবিশেষ লৈ মোনক তেওঁৰ অফিচত নিয়োগ নকৰিবলৈ ক'লোঁ। দেউতাই কিয় সুধিলে, কিন্তু মই কেৱল ক'লোঁ, সেই ছোৱালীজনী ভাল নহয়। মোৰ অনুৰোধত দেউতাই মান্তি হৈ মোনক পুনৰ নিযুক্তি নিদিলে। ইয়াৰ পিছত মই তেওঁৰ দেউতাকক এক দুৰ্ঘটনাত পেলাই দিলোঁ। তেওঁৰ জীৱন মৃত্যুৰ সীমাত পেলাই দিলোঁ। আৰু এতিয়া তাই মোৰ ওচৰলৈ সহায় বিচাৰি আহিছিল। মই তাইক স্পষ্টকৈ ক'লোঁ, মিছ মুন, যদি আপুনি বিচাৰে যে মই আপোনাক সহায় কৰোঁ, তেন্তে আপোনাৰ শালীনতা আৰু এই পাৰিবাৰিক সন্মান মোৰ অফিচৰ বাহিৰত ৰাখক। তাই ক'লে, মই তোমাৰ চৰ্তটো মানি লওঁ, কিন্তু বিনিময়ত তুমি মোৰ এটা চৰ্ত মানি ল'ব লাগিব। মই আচৰিত হৈ তেওঁৰ ফালে চাই ক'লোঁ, কেনেকুৱা চৰ্ত? তেওঁ ক'লে, আপুনি মোক এৰাতি বা ৪ ৰাতি ব্যৱহাৰ কৰিব বিচাৰে, বা যেতিয়ালৈকে আপোনাৰ মন যায় তেতিয়ালৈকে আপুনি মোক ব্যৱহাৰ কৰিব পাৰে। কিন্তু মোক চুব পৰাৰ আগতে মোক বিয়া কৰাব লাগিব। বিয়া নোহোৱালৈকে তুমি মোক স্পৰ্শ কৰিব নোৱাৰা। অৱশ্যে তুমি মোক এৰাতিৰ পিছত বিবাহ বিচ্ছেদ কৰিব পাৰে। কিন্তু তোমাক বিয়া নকৰাকৈ মই তোমাৰ লগত নাথাকোঁ। তাই কোৱা কথাবোৰ শুনি মই স্তম্ভিত হৈ পৰিলোঁ। আৰু তাৰ পিছত তাই কোৱা কথাবোৰ মোৰ বাবে এক দুঃসাহসিক অভিযান আছিল। মই আগতে কেতিয়াও কোনো ছোৱালীক কোৱা নাছিলোঁ। আজি মই তেওঁৰ কথাত জোৰেৰে হাঁহিলোঁ আৰু মোৰ কোঠালৈ এজন উকীল মাতিলোঁ। মোনৰ বাবে এই বিয়া হ'ব। কিন্তু ইয়াৰ অৰ্থ মোৰ বাবে এদিন বা কেইমাহমানৰ বাবে একোৱেই নাছিল। আজি সেই ছোৱালীজনী মোৰ কোলাত, মোৰ বিচনাত অসহায় হৈ কান্দিছিল। কেইদিনমানৰ ভিতৰতে মই এই চৈতান সদৃশ ছোৱালীজনীক ভাঙি পেলাইছিলোঁ। তাইৰ কথাখিনি বুজাই দিয়াৰ পিছত তেওঁ বৰ শান্ত হৈ পৰিছিল। চিকিৎসালয়ত যন্ত্ৰণাত ভুগি মৃত্যু হয় মোনৰ পিতৃ। পিছদিনা হস্পিটেল পাওঁতে তাই দেউতাকৰ মৃতদেহ দেখি কান্দিবলৈ ধৰিলে। কিন্তু মোৰ বাবে কোনো গুৰুত্ব নাছিল। মোনৰ দেউতাকৰ বাহিৰে আন কোনো নাছিল। কিছুদিন তাই দেউতাকক সুখ কৰি থাকিছিল। কিন্তু সেই ছোৱালীজনীৰ প্ৰতি থকা হেঁপাহ কিয় দিনক দিনে বাঢ়িবলৈ ধৰিলে নাজানো। অৱশ্যে মোৰ প্ৰতিশোধ সম্পূৰ্ণ হ'ল। মই তাইক মোৰ পত্নী হিচাপে ৰাখিব বিচৰা নাছিলোঁ। কিন্তু হয়তো তাইৰ সৌন্দৰ্য্য ভূতটোৱে মোৰ মনৰ পৰা এতিয়াও ওলাই যোৱা নাছিল। সেয়েহে তাইক তাইৰ ঘৰৰ পৰা মোৰ ফ্লেটলৈ ঘূৰাই আনিলোঁ। এইবাৰ তাইৰ চকুত আগৰ তুলনাত মোৰ প্ৰতি ঘৃণা বেছি। কিন্তু মই একো গুৰুত্ব নিদিলোঁ। মই ভাবিলোঁ, মাত্ৰ কেইদিনমানৰ হেং অভাৱ। মোনাৰ সৌন্দৰ্য্য মাদকতা মোৰ মূৰৰ পৰা কমি যোৱাৰ লগে লগে মই মোনৰ মুখত বিবাহ বিচ্ছেদ প্ৰমাণপত্ৰ এখন পঠাই দিম। কিন্তু তাই মোৰ মাজত নিছাৰ দৰে সোমাবলৈ ধৰিলে। প্ৰতিবাৰে তাইক মোৰ বাবে আগতকৈ বেছি ধুনীয়া যেন লাগিছিল। ইমানেই যে মই ঘণ্টাৰ পিছত ঘণ্টা তাইৰ ফালে চায়েই থাকিলোঁ। অৱশ্যে আজিলৈকে মই মোনৰ পৰা বিনিময়ত মৰম পোৱা নাই।
মোৰ প্ৰতি তেওঁৰ চকুত এটাই আৱেগ আছিল, সেয়া আছিল ঘৃণা। তাইৰ লগত যিমানে থাকিলোঁ সিমানে তাইক ভাল পাবলৈ ধৰিলোঁ। তাই দুখী মুখখনেৰে মোক আকৰ্ষণ কৰিবলৈ ধৰিলে। এবাৰ তাই বৰ অসুস্থ হৈ পৰিল আৰু তাৰ পিছত মোৰ জীৱন বিপদ পৰিল। জ্বৰত জ্বলি থকা দেখি মোৰ হৃদয়খন বিষাই গ'ল। সেই সময়ত তাইৰ আগত প্ৰকাশ হ'ল যে মই মনৰ প্ৰেমত পৰিছোঁ। তাইৰ কষ্ট সহ্য কৰিব নোৱাৰিলোঁ। তাইৰ বাবে গোটেই ৰাতি সাৰ পাই থাকিলোঁ, তাইৰ যত্ন লৈ। কেইদিনমানৰ ভিতৰতে তাই সুস্থ হৈ উঠিল। 6 মাহ পাৰ হৈ গ'ল যদিও তাই তেতিয়া মোৰ পত্নী আছিল। এবাৰ তেওঁ মোক নিজেই সুধিছিল, আপুনি মোক কেতিয়া বিবাহ বিচ্ছেদ কৰিব? কাৰণ মই ইতিমধ্যে তাইক কৈছিলোঁ যে মই তাইৰ লগত মাত্ৰ কেইদিনমান বা কেইমাহমানহে থাকিম। কিন্তু এতিয়া মোৰ মনটো সলনি হৈ গৈছিল। মই বিচাৰিছিলোঁ তাই মোৰ লগত এনেকৈয়ে চিৰদিন থাকিব। আৰু মই তাইক মোৰ এই উদ্দেশ্যটো ক'লোঁ। মই কোৱা কথা শুনি তাই মোৰ ফালে ঘৃণাৰে চাই ক'লে, মই তোমাৰ লগত গোটেই জীৱন কটাব নিবিচাৰোঁ। মই যিকোনো মূল্যতে বিবাহ বিচ্ছেদ বিচাৰোঁ। তুমি নিজেই কৈছিলা যে তুমি মোক এৰি যাবা। এই কথা কৈ তাই চকুলো ওলাই আহিল। মই ক'লোঁ, এইটো মোৰ বাবে সম্ভৱ নহয়। মই নাজানো কেতিয়াও তোমাৰ প্ৰেমত পৰিলোঁ, গতিকে এতিয়া মই তোমাক এৰিব নোৱাৰোঁ। মই তোমাৰ প্ৰেমত পৰিছোঁ। এতিয়া তোমাৰ অবিহনে জীয়াই থকাৰ কথাও ভাবিব নোৱাৰোঁ। কিন্তু তাই মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। তাই ক'লে, মোক এৰি দিয়ক। তাইৰ অৱস্থা পাগলৰ দৰে হৈ আহিছিল। তাই মোৰ ভৰিৰ ওচৰত পৰিল। হতাশ হৈ হাত দুখন ভাঁজ কৰিবলৈ ক'লে, মোক এৰি দিয়ক। মই তোমাৰ লগত থাকিব নিবিচাৰোঁ। তাই বুজাবলৈ ইমান চেষ্টা কৰিলোঁ, কিন্তু তাই বুজিব পৰা নাছিল। মই বাধ্য হ'লোঁ তাইক চৰ মাৰিবলৈ। মই ক'লোঁ, আজিৰ পিছত এই কথা নক'বা। তুমি গোটেই জীৱন এনেকৈয়ে মোৰ লগত থাকিবা, বুজিছা? এই কথা কৈ মই অফিচৰ বাবে ঘৰৰ পৰা ওলাই আহিলোঁ। তাইক আগুৰি ধৰা উন্মাদনাৰ পৰা মুক্তি পাবলৈ মই মনক চৰ মাৰিব লগা হ'ল। কিন্তু এতিয়া মোৰ বৰ অনুশোচনা হৈছিল যে মই কেনেকৈ মনৰ ওপৰত হাত দাঙিলোঁ। সেইদিনা টেনচনত মই বেছি বেগেৰে গাড়ী চলাই আছিলোঁ। তাৰ ফলত হঠাতে সন্মুখৰ বাহনখনৰ লগত খুন্দা খালোঁ। মোৰ গাড়ীখন ওলোটা হৈ গ'ল। মই অচেতন হৈ পৰিলোঁ। চেতনা পাওঁতে মই হস্পিটেলত আছিলোঁ। দেউতাৰ লগতে মুস্কানো তাত উপস্থিত আছিল। একে সময়তে মই দেউতাৰ সন্মুখত মনক মোৰ পত্নী হিচাপে গ্ৰহণ কৰিছিলোঁ। এই কথা শুনি দেউতাই মোৰ ওপৰত খং উঠিল। কিন্তু মই পোৱা অৱস্থাটোৰ বাবে তেওঁ মোক একো ক'ব পৰা নাছিল। মোৰ দুয়োখন ভৰি ভাগি গৈছিল। ডাক্তৰে মোৰ দুয়োখন ভৰিত প্লাষ্টাৰ লগাই দিছিল। কেইমাহমান ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিব বুলি ডাক্তৰে ক'লে। এসপ্তাহ হস্পিটেলত থকাৰ পিছত মা-দেউতা ঘৰৰ সলনি মই হাঁহি এটা মাৰি ফ্লেটটোলৈ গুচি আহিলোঁ। তাই মোৰ যত্ন লৈ আছিল। তাইৰ মনোভাৱ সলনি হৈছিল। কিন্তু ৰাতি ঔষধ দিয়াৰ পিছত তাই মোৰ কোঠাৰ পৰা ওলাই আহিছিল। তাৰ পিছত গোটেই ৰাতি তাই কোঠাটোত নাহিল। সেই সময়ত মই ইমানেই অসহায় হৈ পৰিছিলোঁ যে মই নিজাববীয়াকৈ বিচনাৰ পৰাও উঠিব পৰা নাছিলোঁ। মোৰ কোঠাৰ দুৱাৰখন খোলা আছিল। তাই বিপৰীত কোঠাটোত আছিল যদিও তাইৰ কোঠাৰ দুৱাৰখন বন্ধ হৈ আছিল। ৰাতিৰ নিস্তব্ধতাত সন্মুখৰ কোঠাটোৰ পৰা সমনীয়া কাহি থকাৰ শব্দ শুনিবলৈ পালোঁ। সেই সময়ত মোৰ বৰ অস্থিৰতা আহিবলৈ ধৰিলে। হয়তো এয়া মোৰ ভ্ৰম, কিন্তু ভ্ৰম নাছিল। কাৰণ এতিয়া প্ৰতিদিনে এনেকুৱা অদ্ভুত শব্দ শুনিবলৈ ধৰিলোঁ, যাৰ বাবে মোৰ বহুত কষ্ট হৈছিল। মোৰ অফিচৰ কামৰ লগত জড়িত হৈ মোক চহী কৰিবলৈ ফাইল দিছিল মনে। মোৰ অফিচৰ মেনেজাৰ প্ৰতিদিনে আহিছিল। যি গুৰুত্বপূৰ্ণ কাম কৰা হৈছিল, মই তেওঁৰ লগত ঘৰতে আলোচনা কৰিছিলোঁ। তাৰ পিছত তেওঁ আঁতৰি গৈছিল। নিজৰ কাম-কাজত গুৰুত্ব দি অতি দায়িত্বশীল আৰু মান্য ল'ৰা আছিল। মই ভাবিব পৰা নাছিলোঁ যে আজি মোৰ পত্নীৰ কোঠাৰ পৰা সেই একেজন মানুহ ওলাই আহিব। মই ক'লোঁ, তুমি? সি ক'বলৈ ধৰিলে, হয় মই।
আজি সি মোৰ ফালে পোনে পোনে মোৰ চকুলৈ চাই আছিল। মনো তাৰ লগত থিয় হৈ আছিল। তাই মোৰ সন্মুখত ফাইল কেইটামান ৰাখি ক'লে, তোমাৰ সকলো সম্পত্তি মই মোৰ নামত লৈ ল'লো আৰু তুমি মোক বিবাহ বিচ্ছেদ কৰিলে মই তোমাক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। মই তেওঁৰ ফালে চাই আছিলোঁ। মই ক'লো, মোন, মই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাৰ শালীনতাত মোৰ বিশ্বাস আছিল। মই ভাবিব পাৰিছিলোঁ, কিন্তু তোমাৰ কথা ভাবিব পৰা নাছিলোঁ যে কাৰোবাৰ লগত তোমাৰ অবৈধ সম্পৰ্ক থাকিব। কাৰণ ময়ো তোমাৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলোঁ আৰু বিনিময়ত তোমাক লাখ লাখ টকা দিব বিচাৰিছিলোঁ। কিন্তু তুমি তোমাৰ শালীনতা আৰু তোমাৰ সন্মানক গুৰুত্ব দিছিলা। তেন্তে আজি কিয় আন এজন মানুহৰ লগত মোৰ সম্পত্তি হেৰুওৱাৰ বাবে মই অপেক্ষা নকৰোঁ? মাথো আপোনাৰ পৰিৱৰ্তনৰ বাবে অনুশোচনা কৰিছোঁ। তুমি মোৰ প্ৰাণ লোৱা ভাল, কিন্তু মই তোমাক বিবাহ বিচ্ছেদ কৰিব নোৱাৰোঁ। তোমাৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতো মই নিশ্চয় মৰি যাম। তোমাৰ নাম হাতত লৈ মই এই পৃথিৱীৰ পৰা আঁতৰি যোৱাটোৱে ভাল হ'ব। মই মাটিত পৰি যোৱাৰ পিছত পিষ্টলটো তুলি কঁপি কঁপি থকা হাতেৰে মোনক গতাই দিলোঁ। কিন্তু পিছৰখনে পিষ্টলটো লৈ গ'ল। মুহূৰ্তত তাই কান্দিবলৈ ধৰিলে। সেই মানুহটোৱে ক'লে, মোন মোৰ ভণ্টি। চাকৰিৰ বাবে ডুবাইলৈ গৈছিলোঁ যদিও তাত কোনোবাই মোক মিছা অভিযোগত জেললৈ পঠাই দিলে। কিন্তু তাৰ পৰা উভতি আহোঁতে মোনে মোক গোটেই কাহিনীটো ক'লে আৰু মোৰ বৰ দুখ লাগিল। তুমি মোৰ দেউতাৰ লগত যি কৰিলা তাৰ প্ৰতিশোধ ল'লোঁ মই আৰু মোনে। সেইবাবে মই তোমাৰ অফিচত কাম কৰিছিলোঁ, তোমাৰ আস্থা লাভ কৰিছিলোঁ। তাৰ পিছত তোমাৰ দুৰ্ঘটনা এটা ঘটাইছিলোঁ আৰু তাৰ পিছত তোমাক অসুবিধা দিবলৈ নাটকৰ সৃষ্টি কৰিছিলোঁ। এই কথা শুনি মই নিজে লাজ অনুভৱ কৰি থাকিলোঁ। মোৰ প্ৰতিটো ভুলৰ মনোমোহাৰ বাবে মই মোনৰ ওচৰত ক্ষমা খুজিলোঁ। আজি প্ৰথমবাৰৰ বাবে